মোৰ বহুত ভাল লাগিছে পাই কিনে এনেকৈ চাকৰি, যাতে মোৰ লগৰকেইটাও এনেকৈ পাব লাগে আৰু গাঁৱৰ এনেকৈ সৰু ল'ৰাকেইটা চব ভাল হ'ব লাগে মানে, আৰু গাঁওখনৰ মানে নামটো উজ্জ্বল কৰিব লাগে গাঁওখনৰ। তোমালোকৰ এই এলেকাটোৰ নাম কি? খুমচাং 2 নং। আজি কেনেধৰণে প্ৰচেষ্টা হাতত লৈছে, কেনেধৰণে তুমি প্ৰস্তুতি আগবঢ়াইছিলা, প্ৰিপেৰেশ্যন কেনে কৰিছিলা? প্ৰিপেৰেশ্যন মই এনেকৈ মানে একো এনেকৈ ৰুটিন চুটিন নাছিলে, যেতিয়া মন লাগে তেতিয়া গুচি যাম মই। যিমানখিনি কৰিছে ছোৱালীজনী আজি তাৰ কাৰণে ঘূৰিলে, এতিয়া ল'ৰাটো সৰু বয়স একো নাজানে, তিনিচুকীয়া টাউনখনে ভালকৈ ঘূৰি নাই পোৱা হৈছিলে। তাৰ ছোৱালীজনীক মই ক'লোঁ যে মই যিমান পইচা পাতি লাগে মই কাম কৰি মই যোগাৰ কৰি দিম, মই ফেক্টৰীত টেম্পৰাৰী কাম কৰোঁ, কাম কৰি সেনেকৈ পইচা পাতি যোগাৰ কৰি তেতিয়া ছোৱালীজনীক লগত পঠিয়াই দিওঁ। ক'ত তিনিচুকীয়া ক'ত থানা, মইতো সেইবোৰ একো দেখা নাই, মইতো এইবোৰ নাজানো, গতিকে তুমিয়ে লৈ যোৱা বুলি কয়। তেতিয়া ছোৱালীজনীয়ে লৈ গ'ল আৰু প্ৰথম যেতিয়া যোৰহাট মৰিয়ানীক ইণ্টাৰভিউ দিব গৈছিলে তেতিয়া ছোৱালীজনীক লগত পঠিয়াই দিলোঁ মই, যে ল'ৰাটো একো নাজানে, সি বৰ ভাগৰ টেঙৰ নহয়, কথা পাতিব সিমান নাজানে, তুমি লৈ যোৱা বুলি কয়। তাত ছোৱালীজনীয়ে লৈ কিনে তাত ভাড়া ৰুমত থাকি মেলি তাক ইণ্টাৰভিউ দিওৱালে, দিয়াইহে এবাৰ কাগজখনে এখন কাগজৰ কাৰণে ঘূৰি আহিলে। তেতিয়া এমাহমান কান্দি থাকিল। তেতিয়া মই তাক বহুত বুজালোঁ যে বেটা আৰু নেকান্দিবি, মই আৰু কাম কৰি কৰি মই তোমাক পইচা যোগাৰ কৰি দিম, তোমাৰ ক'ত পৰীক্ষা হয়, ক'ত ইণ্টাৰভিউ হয়, কি কাগজ লাগে কি নাই, যিমান পইচা পাতি মই দিম, লাগে ঘৰ দুৱাৰ মোৰ ভঙাটোতে থাকোঁ, তোমাৰ মনৰ আশা মই পূৰা কৰিম বুলি মই সেনেকৈ যোগান দিলোঁ। যোগান দি নেক্সট বাৰ কলেজ যাব এৰি গৈছিলে। এতিয়া মই ক'লোঁ তোমাৰ মোবাইল নাই নেকি কলেজ যাবলৈ? ঠিক আছে মই মোবাইল কিনিবলৈ কলেজ পইচা দিম। নালাগে মোক মা, মোবাইল নালাগে, গাড়ী ঘোঁৰা একো নালাগে, মোক অকল ঠাণ্ডা কাপোৰখন লাগে বুলি ক'লে। তাৰপৰা ঠাণ্ডা কাপোৰ ঠিক আছে, মইতো কেনেকৈ দিম, এইটো তোমাৰ ভাগ্য যি আছে সেইটোৱে হ'ব বুলি ক'লোঁ। তাৰপিছত ইমানটো কয় আৰু মুঠতে নেক্সট বাৰ যেতিয়া সুবিধা দিলোঁ পইচা পাতি দিলোঁ, তেতিয়া নিমাই আহি ভগৱানৰ আশীৰ্বাদত পাছ কৰিলোঁ।